হয়, মই বৰ্তমান উপস্থিত আছো মৰিগাঁও চাটনগুৰিত আৰু মৰিগাঁও চাটনগুৰিত আজিৰ পৰা 5 দিনীয়া বনাঢ্য কাৰ্যসূচীৰে চাটনগুৰি পালনাম উদযাপন সমিতিৰ উদ্যোগত 24তম পঞ্চম বাৰ্ষিক যি পালনাম সেই পালনাম আয়োজন কৰিছে আৰু ইতিমধ্যে পুৱাৰ পৰা বহুকেইটা অনুষ্ঠান ইতিমধ্যে সফল সমাপ্তি ঘটিছে আৰু বৰ্তমান মই কিছু পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থক অনুৰোধ জনাইছো। শ্ৰী শ্ৰী বৰ্ণসত্ৰ পংকজ দেৱগোস্বামীৰ ভট্টাধিকাৰ পংকজ দেৱগোস্বামী আহি বৰ্তমান উপস্থিত হৈছে আৰু চাটনগুৰি পালনাম উদযাপন সমিতি এনেদৰে আদৰি অনা কিছু বিশেষ দৃশ্যাংশ মই দেখুৱাইছো আৰু তেখেতৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম। আচলতে চাটনগুৰি যি মহাপালনাম আজি প্ৰথমটো দিন পুনৰ কাৰ্যসূচীত আপুনি আহি উপস্থিত হৈছে আৰু আপুনি আহি উপস্থিত হোৱাৰ পিছতে দ্বিতীয় প্ৰকল্প কৰিলে ৰূপান্তৰিত এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত আমি চাটনগুৰি আঞ্চলিক যি মহাপালনাম ভাগ আয়োজন কৰি আমাক আজি নিমন্ত্ৰণ কৰিছে আৰু আমি এই ৰাইজৰ সমবেত হোৱা ৰাইজৰ বুলি পাই আজি নিজকে আমি কৃতজ্ঞ মানিছোঁ আৰু ভকতে হৈছে ভগৱান। আজি আমাৰ সৌভাগ্য, আজি বিভিন্ন ভকতৰ আজি মানে আমি দৰ্শন পাম, গতিকে সেই দৰ্শনত আমিও নিজকে কৃতজ্ঞ হৈ ভগৱানৰ শ্ৰীচৰণত আগবাঢ়িব নিশ্চয়। আছিলে শ্ৰী শ্ৰী বৰ্ণসত্ৰ সত্ৰাধিকাৰ পংকজ দেৱগোস্বামীৰ ভাষ্য আছিল আৰু মই পোনে পোনে সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছো মোৰ প্ৰতিভাক। এনেদৰে আদৰি আনিছে চাটনগুৰি পালনাম উদযাপন সমিতিয়ে এনেদৰে আদৰি আনিছে। আদৰি অনা কিছু বিশেষ পৰিৱেশ মই দেখুৱাইছো আৰু ইয়াত মহিলাসকল আছে, আই মাতৃসকল আছে। মই তেওঁলোকৰ মুখৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। আজি প্ৰথমটো দিন মহাপালনামৰ আজি প্ৰথমটো দিন যি 5 দিনীয়া বনাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে, আজি প্ৰথমটো দিন কেনেকুৱা অনুভৱ কেনেকুৱা? ভালে লাগিছে বাৰু, আমি বহুত দিন আজি 5 বছৰৰ মূৰত পাতিছে, বহুত ভাল লাগিছে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ সমাগম বহুত দূৰৰ পৰা আহিছে, ভালে লাগিছে বাৰু, বহুত খুবেই ভাল লাগিছে। ধন্যবাদ। এয়া আছিলে আই মাতৃৰ ভাষ্য আৰু মই সতীৰ্থক পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছে। এনেদৰে আদৰি লৈ গৈছে শ্ৰী শ্ৰী বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ পংকজ দেৱগোস্বামীক ইতিমধ্যে আদৰি লৈ গৈছে আৰু আদৰি লৈ গৈছে বৰনামঘৰলৈ। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো। এনেদৰে আদৰি লৈ গৈছে চাটনগুৰি পালনাম উদযাপন সমিতিৰ আচলতে প্ৰথমকালীয় পদক্ষেপ বুলি ক'ব পাৰি, কাৰণ এনেদৰে ভকত বৈষ্ণৱে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰিছে। চাটনগুৰি বৰনামঘৰ কিছু পৰিৱেশ পোনপটীয়াকৈ মোৰ প্ৰাতঃ দৰ্শকসকলক দেখুৱাইছো। এনেদৰে চাটনগুৰি বৰনামঘৰ হৰিনামৰ ধ্বনি উঠিছে, উঠিছে। এয়া হৈছে চাটনগুৰি বৰনামঘৰ পৰিৱেশ। চাটনগুৰি পালনাম উদযাপন সমিতিৰ উদ্যোগত 24তম পঞ্চম বাৰ্ষিক পালনাম উদযাপন কৰিছে আৰু আজি প্ৰথমটো দিনত এনেদৰে শ্ৰী শ্ৰী সত্ৰাধিকাৰ পংকজ দেৱগোস্বামীক আদৰি অনা কিছু পৰিৱেশ আমি দেখুৱাইছো আৰু তাৰ সমান্তৰালভাৱে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো আৰু ভাষ্য লৈছো। তাৰ পিছতে এনেদৰে সত্ৰাধিকাৰ বৰনামঘৰলৈ আদৰি নিছে। এয়া হৈছে চৰণ ধুৱাইছে। এনেদৰে পংকজ দেৱগোস্বামীক আদৰা আমি কিছু পৰিৱেশ দেখুৱাই আছো আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চাটনগুৰি বৰনামঘৰ। এয়া হৈছে শ্ৰী শ্ৰী বৰ্ণসত্ৰ সত্ৰাধিকাৰ দেৱগোস্বামীক আদৰি আনিছে চাটনগুৰি বৰনামঘৰলৈ। চাটনগুৰি বৰনামঘৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আই মাতৃসকল ভকত বৈষ্ণৱে উৎফুল্লিত হৈ পৰিছে। আমি তাৰে কিছু পৰিৱেশ দেখুৱাইছো। এয়া হৈছে শ্ৰী শ্ৰী বৰ্ণসত্ৰ সত্ৰাধিকাৰ পংকজ দেৱগোস্বামী এনেদৰে ভকত বৈষ্ণৱে বৰনামঘৰৰ ভিতৰলৈ আদৰি নিবৰ কাৰণে চেষ্টা চলাইছে আৰু এনেদৰে ভকত বৈষ্ণৱে আদৰৰ কিছু পৰিৱেশ দেখাইছে আৰু আই মাতৃসকলে নামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে সমগ্ৰ চাটনগুৰি অঞ্চল। এয়া হৈছে চাটনগুৰি বৰনামঘৰৰ পৰিৱেশ আৰু
পুনৰ কৈছোঁ চাকনগুৰি পালনাম উদযাপন সমিতিৰ উদ্যোগত 24তম পঞ্চম বাৰ্ষিক পালনাম উদযাপন হৈছে আৰু আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনে হোৱাৰ বাবে বহুকেইটা অনুষ্ঠান ইতিমধ্যে সফল সমাপ্তি হৈছে আৰু আমি পোনে পোনে পতাকাবোৰ লোকসকলক দেখাই আছোঁ আৰু এনেদৰে ঢোলে নগৰে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।